26 নিৰ্বাচনত ধূলিসাৎ হৈ যাব কংগ্ৰেছ। এই কথা কি যুক্তিৰ আধাৰত ক'ব বিচাৰিছো মই সেয়া বুজিবলৈ এই ভিডিঅ'টো শেষলৈকে চাওঁ আহক। নমস্কাৰ দৰ্শকসকল, আন এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। এটা সময়ত স্বৰ্গীয় তৰুণ গগৈৰ এটা জনপ্ৰিয় সংলাপ আছিল, হু ইজ বদৰুদ্দিন। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এই সংলাপটোৰে তৰুণ গগৈয়ে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস জয় কৰিব পাৰিছিল, কিন্তু সেই স্থিতি শেষ পৰ্যন্ত ধৰি ৰাখিব পৰা নাছিল তেওঁ। বৰঞ্চ বদৰুদ্দিনক লগত লৈ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবেহে আগ্ৰহী হৈ পৰিছিল তেওঁ। ফলত হু ইজ বদৰুদ্দিন বুলি জনতাৰ আস্থা আদায় কৰা কংগ্ৰেছ দলক লাহে লাহে জনতাই আঁতৰলৈ ঠেলি পঠিয়ালে। এই কথা বুজি উঠিবলৈ যদিও কংগ্ৰেছক বেছি দিন নালাগিল, তথাপিতো ইতিমধ্যে বিজেপিয়ে জনতাৰ অন্তৰত ঠাই উলিয়াই ল'বলৈ সক্ষম হৈছিল। অন্য অৰ্থত AIUDFৰ মুছলমান কেন্দ্ৰিক কট্টৰ কথা বতৰাবোৰে হিন্দুখিনিক একত্ৰিত কৰিবলৈ বিজেপিক সুবিধা কৰি দিছিল। কংগ্ৰেছ যে এটা মুছলমানৰ দল, কংগ্ৰেছে যে একমাত্ৰ মুছলমানৰ পক্ষত থাকিহে কথা কয়, সেই কথা প্ৰতিপন্ন কৰিবলৈ যেন বিজেপি সক্ষম হৈছিল, যাৰ বাবে বিগত নিৰ্বাচনবিলাকত কংগ্ৰেছে এটাৰ পিছত এটাকৈ শোচনীয় পৰাজয় বৰণ কৰা আমি দেখিবলৈ পাইছো। অৱশ্যে এই ক্ষেত্ৰত আন কিছুমান কাৰকেও কাম কৰিছে। বিশেষকৈ উচ্ছেদৰ দৰে কাৰ্যবোৰৰ প্ৰত্যক্ষ বিৰোধিতা কৰা কাৰ্যও মূল সুঁতিৰ অসমীয়াখিনিৰ পৰা কংগ্ৰেছক যেন আঁতৰাই দিয়াত সহায় কৰিছে। এতিয়া অতি শেহতীয়াভাৱে খবৰ ওলাইছে যে বদৰুদ্দিন আজমলৰ দল AIUDFে আছাদুদ্দিন ওৱেইছিৰ AIMIMৰ সৈতে এলায়েন্স কৰি আগন্তুক নিৰ্বাচনত অংশ ল'ব। এই সম্পৰ্কে খোদ বদৰুদ্দিন আজমলে কি ক'লে তেওঁৰ মুখৰ পৰাই শুনো আহক। মই ধন্যবাদ দিছো, পাৰফৰ্মেন্সটো খুব ভাল হৈছিল। তেখেতে বহুত চেষ্টা কৰিছে, মহাগঠবন্ধনে তাক লৈ আহে, শিকাই দিছে। এতিয়া যদি অসমত আহে আমি তেখেতক ৱেলকাম কৰিম। বদৰুদ্দিন আজমলৰ বক্তব্য আপোনালোকে শুনিলে। আন এগৰাকী AIUDFৰ বিধায়ক আমিনুল ইছলামে কি কৈছে সেয়াও আমি শুনি লওঁ আহক। এই কথাবিলাক আলোচনা চলি আছে, বিভিন্ন কথা বিভিন্ন প্ৰস্তাৱ আহি আছে, কিন্তু এতিয়া দলৰ মজিয়াত চূড়ান্ত হোৱা নাই। আৰু তেখেতসকলৰ লগত নিশ্চয় আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া আছে, তেখেতে এই বিষয়লৈ চিন্তা কৰি আছে আৰু ন' ডাউট এটা পজিটিভ হ'ব যেন আমাৰ অনুভৱ হৈছে। এতিয়ালৈকে আলোচনা চূড়ান্ত হোৱা নাই, যদিও IMMৰ লগত কথা চলি আছে বুলি আমি শুনিছোঁ। সভাপতি ডাঙৰীয়াক আমাৰ সদনে এটা প্ৰস্তাৱ দিছে বা তেখেতসকলৰ পৰা প্ৰস্তাৱ আহিছে, চাম কি কৰা যায়। যদি তেখেতসকলে আহে ন' ডাউট আমাৰ ফালৰ পৰা এটা চৰ্চা কৰি থকা হ'ব, এটা পজিটিভ চিন্তা হোৱাৰ সম্ভাৱনা আছে। এতিয়া খোলাকৈ কোৱাৰ টাইমটো অহা নাই, নিশ্চয় খোলাকৈ যেতিয়া হ'ব কম অ'কে। যদি আহে আপোনালোকে নিশ্চয়, যদি প্ৰেচিডেণ্টে ৱেলকাম কৰিম বুলি কৈছে নিশ্চয় কৰিম। দৰ্শকসকল, যদিও নেতা দুগৰাকীয়ে স্পষ্টভাৱে আছাদুদ্দিনৰ আগমনৰ কথা ব্যক্ত কৰিব বিচৰা নাই, তথাপি ইংগিতেই যথেষ্ট। আমি জানো যে সদ্য সমাপ্ত বিহাৰ নিৰ্বাচনত আছাদুদ্দিনৰ দলে 6খনকৈ আসন পাবলৈ সক্ষম হৈছে। এনে সাফল্যই তেওঁক যথেষ্ট উৎসাহিত কৰি ৰাখিছে। গতিকে বদৰুদ্দিনৰ প্ৰস্তাৱ যে আনন্দেৰে গ্ৰহণ কৰিব সেয়া নিশ্চিত। যদি সেয়াই হয়, তেন্তে 26ৰ নিৰ্বাচন যে কংগ্ৰেছৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ দেখা দিব সেয়া নিশ্চিত। বহুতো বিশ্লেষকৰ মতে এইবাৰ কংগ্ৰেছ ধূলিসাৎ হৈ যাব পাৰে, কিয়নো নিৰ্বাচনী প্ৰচাৰৰ নামত আছাদুদ্দিন ওৱেইছিয়ে যি গৰল উদগীৰণ কৰিব, সেই গৰলে যে হিন্দু মুছলমান দুয়োটা সম্প্ৰদায়কে স্পষ্টভাৱে দুটা ভাগত বিভক্ত কৰি পেলাব, তাত কাৰো হয়তো সন্দেহ নাই। ইয়াৰ ফলত যিদৰে ক্ষতিগ্ৰস্ত হ'ব কংগ্ৰেছ, সেইদৰে প্ৰচুৰভাৱে লাভৱান হ'ব বিজেপি। সেইকাৰণে মই ক'ব বিচাৰিছো, অহা 26ৰ নিৰ্বাচনত কংগ্ৰেছ সমূলঞ্চে ধূলিসাৎ হৈ যাব নেকি? আপোনালোকৰ মতামত কি? নিশ্চয় কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।